কৃষ্ণ জয়গুৰু শংকৰ সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ জামুগুৰি হাটত উপস্থিত আছোঁ। আপোনালোকে দেখিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠনৰ সভাত মই উপস্থিত আছোঁ। সভাখন হৈছে বাৰেচহৰীয়া ভাওনা প্ৰকল্প জামুগুৰি হাটত অনুষ্ঠিত হৈছে। এখন ৰাজহুৱা সভা। আপোনালোকে নিশ্চয় জানে যে ২০২৬ বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এইবাৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত জামুগুৰি হাটৰ ঢলাইবিল অঞ্চলত এইবাৰ অনুষ্ঠিত হ'ব। অহা ২০২৬ বৰ্ষত অনুষ্ঠিত হ'ব। গতিকে আজি প্ৰায় অধিৱেশনৰ যি শুভাৰম্ভ হৈছে বুলি ক'ব পৰা যায়। আজি বাৰেচহৰীয়া ভাওনা প্ৰকল্পস্থলীত শক্তিশালী এখন আদৰণি সমিতি গঠনৰ বাবে ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে। সভালৈ সকলোকে জামুগুৰি হাটৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দল সংগঠন বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ জনোৱা হৈছে। আপোনালোকক দেখুৱাইছোঁ পৰিৱেশ। এইখনেই হ'ল জামুগুৰি হাটৰ বাৰেচহৰীয়া প্ৰকল্পস্থলী। এই প্ৰকল্পস্থলীলৈ আমি সোমাই আহিছোঁ। ইয়াতে অনুষ্ঠিত হ'ব আজি যি ৰাজহুৱা সভাভাগ। এই ৰাজহুৱা সভাতে আদৰণি সমিতি গঠন হ'ব। ২০২৬ বৰ্ষত কি ধৰণৰে সুকলমে আমি অনুষ্ঠিত কৰিব পাৰিম। ইতিমধ্যে স্থানীয় বিধায়ক শ্ৰদ্ধাৰ পদ্ম হাজৰিকাদেৱো আহি উপস্থিত হৈছেহি। আপোনালোকক ভিতৰৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ২০২৬ বৰ্ষৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব। এই পবিত্ৰ অনুষ্ঠানভাগী পৰিচালনাৰ বাবে এখনি শক্তিশালী আদৰণি সমিতি গঠনৰ উদ্দেশ্যে আজি এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে। এই ৰাজহুৱা সভাভাগী সভাপতিত্ব কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হীৰৰ মুকুট মহামান্য পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য বিশিষ্ট শিক্ষাবিদ মাননীয় শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা বাপজনাক আমি সন্মানীয় ডেকা বাবুক মঞ্চলৈকে আদৰি আনিবৰ কাৰণে আমি সেৱা নিবেদন কৰিছোঁ। মহাপুৰুষ মাধৱদেৱৰ সতী ঘোষাৰে আজিৰ এই সভাখন পৰিচালনা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কৃষ্ণ আজি সঁচা অৰ্থতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু আনন্দৰ দিন। শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ নহয় ভাৰতবৰ্ষৰ ভিতৰতে বুলি ক'লেও হয়তো আৰু সৰু হৈ যাব যে সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰতেই এটা বৃহত্তম অনুষ্ঠান। এই অনুষ্ঠানটোৰ বাৰ্ষিক অধিৱেশন হ'ব ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত। আৰু তাৰেই প্ৰস্তুতিৰ কাৰণে আজি প্ৰায় এবছৰ আগতে প্ৰায় ১০ মাহ আগতে আদৰণি সমিতি গঠন কৰিব লাগিব আৰু সেই উদ্দেশ্যে আজি এই সভাখন আয়োজন কৰা হৈছে। এই যে আমি এবছৰ আগতেই প্ৰায় এবছৰ আগতেই যে আদৰণি সমিতি গঠন কৰিম, এই কথাটোৱে হয়তো বুজাই দিছে যে আমি আচলতে এই অনুষ্ঠানটোৰ যে বাৰ্ষিক অধিৱেশনখন কেনেকুৱা ধৰণৰ হ'ব, ইয়াৰ কলেবৰ ইয়াৰ পৰিসৰ কিমান গধুৰ হ'ব, কিমান কাম থাকিব, এটা বছৰ ধৰি কাম কৰিব লাগিব আৰু তেতিয়াহে গৈ আমি সময়ত এই অধিৱেশনখন অনুষ্ঠিত কৰিব পৰাকৈ সক্ষম হ'ম।
এই অনুষ্ঠানটোৰ মহত্ব, অনুষ্ঠানটোৰ গুৰুত্ব নিশ্চয় আপোনালোকৰ নতুনকৈ ক'বলগীয়া নাই। ঈশ্বৰৰ কি এনে ইচ্ছা, গুৰুজনাৰ এনে ইচ্ছা, ইমান সুন্দৰ বতৰ, ফৰকাল বতৰ। সভাপতি, কাৰ্যকৰী সভাপতি শ্ৰদ্ধেয় পদ্ম হাজৰিকা বা প্ৰধান সাধাৰণ সম্পাদক নহয় বাপেই দেখোন বা বিপুল সমৰ্থন যোৱা তাৰ যেতিয়া সম্পাদক আমাৰ ডক্টৰ মানস প্ৰদীপ বৰা আৰু মৌচুমী কাকতি, তাৰপিছত আমাৰ ইফালে আৰু কৰ্ণাটক সমিতিৰ সভাপতি, জিলা সভাপতি, সম্পাদক, জিলা সম্পাদক সেৱা ধৰক বোলে সেৱা ধৰিলে সেৱা ধৰক আমি আশীৰ্বাদ দিব বিত্ত উপসমিতি সভাপতি অৰুণ ভূঞা, সম্পাদক নয়নমণি শইকীয়া, মূল মণ্ডপ মঞ্চ নিৰ্মাণ আৰু পৰিচালনা উপসমিতি সভাপতি পংকজ শইকীয়া, সম্পাদক প্ৰশান্ত হাজৰিকা, ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা উপসমিতি সভাপতি জয়ন্ত বৰা, সম্পাদক দাৰেশ্বৰীয়া ভাওনা সমিতি আৰু সম্পাদক পৰেশ বৰা। এনেদৰে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠনৰ ৰাজহুৱা সভাখন সুকলমে অনুষ্ঠিত হৈ যায়। আশা কৰা হৈছে ২০২৬ বৰ্ষত তেজপুৰ জিলা শাখাৰ আতিথ্যত যি ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হ'ব জামুগুৰি আঁতৰ ঢলাই বিলত, এখন সৰ্বাংগ সুন্দৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে। কৃষ্ণ।